Hey guys, welcome back to my another dental video. Myself Dr.Kuladip আশা কৰো সকলোৰে ভাল। এদিনমান আগতে মই 10টা কোৱেশ্চন এণ্ড আনসাৰৰ এটা মই এপিসোড আপোনালোকৰ মাজলৈ লৈ আহিছিলো আৰু সেই ভিডিওটো যথেষ্ট পপুলাৰ হৈছিল। গতিকে আজিও মই আপোনালোকৰ মাজলৈ তেনেদৰে 10টা মোক পেশেন্টে মোক ব্যক্তিগতভাৱে সুধা বা পেশেন্টৰ মাজত খুদুৱানি হৈ থকা 10টা কোৱেশ্চন এণ্ড আনসাৰৰ মই এপিসোড এটা আপোনালোকৰ মাজলৈ লৈ আহিছো। আহক আজি আমি ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে শিশুৰ হিতানৰ পৰা আমি আৰম্ভ কৰিবলৈ লৈছো যে আমাৰ ল'ৰাটোই সদায় ব্ৰাছ কৰে বাট তেওঁৰ দাঁতৰ পোকে খোৱা নুগুছে তাৰ কাৰণটো কি সেই অৰ্থত আমি ক'বলৈ যাব লাগিব যে আপোনাৰ বাচ্চাটোই সদায় দাঁত ব্ৰাছ কৰে কিন্তু চাবচোন দাঁতৰ গুৰিবিলাকত বগা বগা খাদ্যৰ এটা প্ৰলেপ লাগি থাকে আৰু হেবে তাতে তাৰ পিছত পোকে খোৱা আৰম্ভ হ'বলৈ ধৰে কিছুমানৰ দাঁত ছিঙি পৰ্যন্ত যায় এতিয়া তাৰোপৰি এই পোকে খোৱাটো আমাৰ আৰম্ভ কেনেকৈ হয় চাবচোন দাঁতৰ ওপৰত আমাৰ পিট এণ্ড ফিচাৰ বুলি বস্তু দুটা থাকে অৰ্থাৎ পিট মানে যত ফুটা ফুটা আৰু ফিচাৰ মানে এনেকুৱা এটা এনাটমিকেল এটা লাইন দেখা পাব দাঁতৰ ওপৰত আৰু সেইটো যেতিয়া আমাৰ কামোৰতে দ হয় ন তাত আপোনাৰ খাদ্য জমা হয় আৰু খাদ্য জমা হৈ পেলাই তাত দাঁত পোকে খাবৰ কাৰণে পোকে খাবলৈ আৰম্ভ কৰে হেতু বাচ্চাৰ ক্ষেত্ৰতে হোক বা ডাঙৰৰ ক্ষেত্ৰতে হোক পিট এণ্ড ফিচাৰ সিলেন্স বুলি পেলাই এটা সিমেন্ট আছে যিটোৰে আমি প্লাষ্টাৰ কৰি পেলাই তাত খাদ্য জমা হোৱাটো আমি বাধা দিব প্ৰশ্নটোলৈ আগবাঢ়ো দ্বিতীয় প্ৰশ্নটো হৈছে যে মই দাঁত উঘালি আহিলো কিন্তু দাঁতৰ পৰা মোৰ মাজজাতি পৰ্যন্ত তেজ গৈ আছে দন্ত চিকিৎসকজনে কিবা দাঁত উঘালতে ভুলেই কৰিলে নেকি আসলতে নহয় দন্ত চিকিৎসকজনে ভালদৰে আপোনাৰ দাঁত উঘালিছে হয়তো এইটো হ'ব পাৰে যে তেওঁ দাঁত উঘালাৰ পিছত যিখিনি ইনষ্ট্ৰাকশন দিব লাগে সেই ইনষ্ট্ৰাকশন কিজানি দিওতে তেওঁ পাহৰিলে তেনেকুৱা অৱস্থাত আপুনি অকনো হেলা নকৰি পেলাই আপুনি দন্ত চিকিৎসকজনক ফোন কৰি পেলাই হলেও সেই ইনষ্ট্ৰাকশনখিনি ল'ব যেনেকুৱা যে যিখিনি তুলা তেখেতে দি পঠাইছে সেই তুলাখিনি আপুনি আধা ঘণ্টামান পিছতে ঘৰত আনি পেলাই দিব তাৰ আগতে নেপেলাব থু আপুনি পেলাই নাথাকিব সঘনে তাৰোপৰি আপুনি কথাও কম নকব 24 ঘণ্টাৰ কাৰণে তাৰোপৰি আপুনি পাইপেৰে কোনো বস্তু খুহি নাখাব বহুতে মোক সুধে যে ওআৰএছ খাব পাৰো নেকি কাৰণ ওআৰএছএল টো আপোনাৰ পাইপেৰে খুহি খোৱা যায় গতিকে আপুনি পাইপেৰে কোনো ধৰণৰ খাদ্য খুহি নাখাব ঘৰত আহি পেলাই আপুনি সফট ফুড খাব পাৰে যেনেকুৱা আপুনি মাৰ ভাত দাইল এনেকুৱা বস্তু আপুনি খাব প্ৰশ্নটোলৈ আগবাঢ়ো বহুতে সুধে যে মোৰ দাঁত এটা হৰাইছিলো খালি আছে মই তাত ইমপ্লান্ট কৰাব পাৰিম নেকি তাৰ মাজতে এটা কথা কৈ থো আজি মই যিখিনি কোৱেশ্চন এণ্ড আনসাৰ আপোনালোকৰ মাজলৈ লৈ আহিছো এইখিনি অকনমান আপোনাৰ সিৰিয়াস ডেন্টেল কোৱেশ্চন বুলি ক'ব পাৰে আপোনালোকে অলপমান ওপৰ লেভেলৰ আপোনাৰ কোৱেশ্চন আপোনালোকৰ মাজলৈ আহিছো আৰু আশা কৰো আপোনালোকে প্ৰতিটো মনত খুদনি হৈ থকা প্ৰতিটো কোৱেশ্চনৰে আনসাৰ আপুনি এই ভিডিওটোৰ মাজত পাব এতিয়া খালি হৈ আছে জায়গাটুকুৰ মই তাত ইমপ্লান্ট কৰিব পাৰো নে নোৱাৰো এতিয়া চাওক আপোনাৰ দাঁতখিনি খালি হৈ আছে আপুনি পোন প্ৰথমতে আৰপিডি বা এফপিডি আপুনি লগাব পাৰে যেটো মই আগৰ এপিসোডটোত আপোনালোকক আৰপিডি এফপিডি সম্পৰ্কত মই কৈছো এতিয়া তাত আপুনি যদি আপুনি অকনমান খৰচ কৰিব পাৰে তেতিয়া হলে আপুনি ইমপ্লান্টৰ কাৰণে যাব পাৰে এটা ইমপ্লান্ট কেনেকৈ কৰে চাওক এতিয়া আপোনাৰ যেটো আপোনাৰ আলু থাকিব এটো সাৰ্জাৰি মাধ্যমত ইমপ্লান্ট কৰা হয় যে আপোনাৰ আলু থাকিব হে আলুটো কাটি পেলাই ফ্লেপ ৰেইজ কৰা বুলি কোৱা হয় আৰু ফ্লেপ ৰেইজ কৰি পেলাই তাত আপোনাৰ টাইটেনিয়াম স্ক্ৰুৰে প্ৰথমতে ড্ৰিল কৰা যায় হাড়টুকু তাৰ পিছত তলফালে টাইটেনিয়াম স্ক্ৰুৰে ফিট কৰি পেলাই আপোনাৰ ইমপ্লান্ট কৰা হয় এটা ইমপ্লান্টত আপোনাৰ এটা কথা জড়িত হৈ থাকে ওচি ইন্টিগ্ৰেশন মানে কি যেটো বস্তুক আমাৰ বাহিৰৰ মেটেৰিয়েল এটা ফৰেন মেটেৰিয়েল এটা আমাৰ বডিয়ে নিজৰ বুলি গ্ৰহণ কৰে হেতু হৈছে ওচি ইন্টিগ্ৰেশন আপোনাৰ ধৰক দেখিছে আপোনাৰ কেতিয়াবা হাড় ভঙা মানুহৰ কিছুমান আপোনাৰ পাটি লগায় আঠুত পাটি লগায় তো তেনেকৈ দাঁতৰ ক্ষেত্ৰতো একেই হয় এই বস্তুটোক অৰ্থাৎ টাইটেনিয়ামৰ এই আপোনাৰ স্ক্ৰুটোক আমাৰ ইমপ্লান্টটো শৰীৰে নিজৰ অংগ বুলি গ্ৰহণ কৰে তো আপুনি ইমপ্লান্ট লগাব পাৰে আৰু এইটো অকনমান ব্যয়বহুল যদিও ই অলমোস্ট পাৰ্মানেন্ট হয় ক'বলৈ গ'লে আপোনাৰ মানুহ এজন মৰিলেও আপোনাৰ যেটো মানুহৰ জকা থাকে ন জকাটোতো দাঁতটো লাগি থাকিব এনেকুৱা ই পাৰ্মানেন্ট হয় আৰু টান হয় এজন বন্ধুৱে অকলতে মোক কোৱেশ্চন এটা সুধিলে কোৱেশ্চন নম্বৰ 4 বুলি ধৰিব পাৰে যে মানুহৰ মুখৰ গন পাও কিয় হে
তো তেতিয়া মই কি ক'ব লাগিব ইয়াৰ উত্তৰ মই এনেদৰে দিব লাগিব ধৰক আপোনাৰ দাঁত এটা পোকে খাই আছে হা দাঁতটোত গাঁত এটা হৈ আছে তাত খাদ্য সোমাই আছে তাৰোপৰি দাঁতৰ যদি আপোনাৰ গেপ থাকে ন তাত আপোনাৰ খাদ্য সোমাই থাকে এই গেপবোৰত আপোনাৰ খাদ্যটো সোমাই থাকিলে যদি ব্ৰাছ মাৰোতে যদি সেই খাদ্যটো নোলায় তেতিয়া খাদ্যখিনি পচে আৰু পচিলে তাত বেক্টেৰিয়া উৎপন্ন হয় আৰু মুখৰ পৰা গোন্ধ ওলায় তাৰোপৰি আপোনাৰ কিছু শতাংশ লিভাৰজনিত সমস্যাৰ কাৰণে মুখৰ গোন্ধ ওলায় গতিকে তেনেকুৱা অৱস্থাত বেষ্ট সলিউশন হৈছে আপোনালোকে মাউথৱাছ এটা ল'ব মাউথৱাছ এটা লৈ পেলাই আজীৱন ইউজ কৰা মাউথৱাছ যেনেকুৱা ক্লোহেক্স এডিএছ আছে ন এণ্টি ডিছকালাৰেশ্যন চিষ্টেম থকা মাউথৱাছ আপুনি হোল লাইফৰ কাৰণে ইউজ কৰিব পাৰে তেতিয়া মুখৰ গোন্ধ ওলোৱাৰ পৰা আপুনি পৰিত্ৰাণ পাব কুৱেশ্যন নম্বৰ 5 পালে আগবাঢ়ো কুৱেশ্যন নম্বৰ 5ত যে বাইক এক্সিডেণ্টৰ ফলতে যদি আপোনাৰ হাড় ভাঙে ন যদি হাড়টো ভাঙে তেতিয়া সেই ভঙা দাঁতটোৰ চিকিৎসা কোনে কৰিব তেনেকুৱা কণ্ডিশ্যনত এই যে হাড়টো ভঙা হয় তাক মেক্সিলোফেচিয়েল সাৰ্জন বুলি কোৱা হয় আপোনাৰ যিটো পোষ্ট গ্ৰেজুৱেট আমাৰ দন্ত চিকিৎসক থাকে তেওঁলোকে আৰু সাৰ্জাৰী যিটো পোষ্ট গ্ৰেজুৱেট দন্ত চিকিৎসক থাকে তেওঁলোকে এই কেছটো হেণ্ডেল কৰে তাৰোপৰি এজন মেক্সিলোফেচিয়েল সাৰ্জনে আপোনাৰ প্লাষ্টিক সাৰ্জাৰীও কৰে গতিকে আপোনালোকে এইটো জানিবলগীয়া কথা যে দন্ত চিকিৎসকেও প্লাষ্টিক সাৰ্জাৰী কৰে পুনৰ বৰুৱানে সুধিলে যে মই দাঁত উঘালিব গৈছিলোঁ মোক তেওঁ দন্ত চিকিৎসকজনে বেলেগ বেমাৰৰ কথাই বেছিকৈ সুধিলে কিয়নো কওঁ মই বেলেগ বেমাৰৰ কথা কিন্তু নহয় আপুনি আপোনাৰ যি সমস্যাই থাকে আপুনি দন্ত চিকিৎসকৰ আগত সাধাৰণতে খুলি ক'ব লাগে ধৰক উদাহৰণস্বৰূপে আপোনাৰ হাই ব্লাড প্ৰেছাৰ আছে হা আপোনাৰ 160তকৈ ওপৰৰ হাই ব্লাড প্ৰেছাৰ থাকিলে আমি দাঁত উঘালিব নোৱাৰোঁ কাৰণ অভাৰ ব্লিডিং হ'ব পাৰে তাৰোপৰি আপোনাৰ যদি চুগাৰ 200তকৈ যদি ওপৰ থাকে তেতিয়া আপোনাৰ ঘা নুশুকাবও পাৰে গতিকে ভয় খাব লগা একো নাই আপুনি বিপিৰ টেবলেটটো খালে নৰ্মেল কণ্ডিশ্যনলৈকে আহিলে চুগাৰৰ টেবলেটটো খালে আপুনি নৰ্মেল কণ্ডিশ্যনলৈকে আহিলে তাৰপিছত আপুনি দাঁতটো উঘালি দিয়ক আৰামছে গতিকে আপুনি কয় ন যে উকিলক আৰু ডক্টৰক সদায় কথা খুলি ক'ব লাগে উকিলক যদি আপুনি কথা লুকায় কেছ হাৰিব আৰু ডক্টৰক যদি আপুনি কথা খুলি নকয় বেমাৰ ভাল নহ'ব গতিকে ডক্টৰৰ ওচৰতে আপুনি আপোনাৰ বেমাৰৰ সমস্যা সম্পৰ্কে খুলি কোৱাটোৱে চবতকৈ ভাল হয় চিডি বা কমপ্লিট ডেঞ্চাৰ লগাব পাৰিনে আৰু খৰচ বহুত হয় নেকি এইটো প্ৰশ্নৰ উত্তৰত মই এনেকৈ ক'ব লাগিব যে চিডি বা কমপ্লিট ডেঞ্চাৰ হৈছে যেতিয়া এজন মানুহৰ এটা দাঁতো নাথাকে ন সেই তেনেকুৱা কণ্ডিশ্যনত তেওঁ চিডি লগাব পাৰে চিডি আপোনাৰ এনে ভালেই অকণমান কষ্টলি হয় কিন্তু চিডিত আপোনাৰ প্ৰথম 3 মাহ আপুনি খাওঁতেও প্ৰব্লেম পাব কথা কওঁতেও প্ৰব্লেম পাব ওলাই পৰা যেন পাব জিভাখনৰ মুভমেণ্ট কৰোঁতে অসুবিধা পাব কিন্তু আপুনি যদি 3 মাহমান ভালদৰে এডজাষ্ট হৈ যায় ন তো আপুনি চিডিত আপুনি ভালদৰে চলিব নম্বৰ 7 মই দাঁতখিনি চকচকীয়া বগা কৰিব বিচাৰোঁ পাৰোঁনে নিশ্চয়কৈ পাৰে আপুনি প্ৰথমতে স্কেলিং কৰালে আৰু তাৰপিছত আপুনি পলিচিং কৰালে তাতো এটা কথা আছে দাগ দুই ধৰণৰ থাকে এটা হৈছে ইন্ট্ৰিনষ্টিক দাগ আৰু এটা হৈছে এক্সট্ৰিনষ্টিক দাগ অৰ্থাৎ ইন্ট্ৰিনষ্টিক দাগৰ ক্ষেত্ৰত কি হয় আমাৰ ভিতৰৰ যিবিলাক দাগ থাকে কিছুমান দাগ ভিতৰত থাকে যেনেকুৱা হোৱাইট ফ্লুৰচিছ বুলি পেলাই এটা বেমাৰ আছে দাগটো ভিতৰৰ পৰা আহে আৰু আপোনাৰ এক্সট্ৰিনষ্টিক দাগ যেনেকুৱা আপুনি ধপাতৰ দাগ হওক তামোলৰ দাগ হওক পানৰ দাগ হওক আপোনাৰ পানীৰ দাগ হওক এইবোৰ হৈছে এক্সট্ৰিনষ্টিক দাগ হয় তো এইবোৰ দাগ আপোনাৰ ধুনীয়াকৈ গুচি যায় তাৰপিছত পলিচিং কৰিলে আৰু খুব বেছি প্ৰয়োজন হ'লে আপোনালোকে ব্লিচিং কৰাব পাৰে টুথ ব্লিচিং বুলি পেলাই এটা ট্ৰিটমেণ্ট আছে য'ত হাইড্ৰজেন পেৰক্সাইড ইউজ কৰি পেলাই টুথ ব্লিচিং কৰি দাঁতখিনি চকচকীয়া বগা কৰি দিব পৰা যায় শইকীয়ানে সুধিলে এগেইন আৰু আজিকালি যে এক্ট্ৰেছবোৰৰ দাঁতবোৰ দেখো ইমান ধুনীয়া চকচকীয়া ধুনীয়াকৈ এৰেঞ্জ হৈ থাকে কেনেকৈ নাথাকে তো হয় আজিকালি এক্ট্ৰেছবোৰ সেয়া হলিউডতে হওক বা বলিউডতে হওক ন এক্ট্ৰেছবোৰে টুথ লেমিনেটছ কৰে অৰ্থাৎ লেমিনেটছ মানে কি হৈছে আপোনাৰ দাঁতৰ ওপৰৰ অংশ আপোনাৰ কাটি লোৱা হয় এনামেল ডেণ্টিনৰ কিছু অংশলৈকে কাটি পেলাই তাত দাঁতৰ চাপ লৈ পেলাই আমি লেবৰেটৰীলৈকে পঠাই দিওঁ আৰু তাৰ ওপৰত দাঁতৰ আকৃতি যেনেকুৱা ক্ৰাউন বা কেপ আছে ন তেনেকুৱা কণ্ডিশ্যনৰে তেনেকুৱাকৈ আপোনাৰ টুথ লেমিনেটছ আমালৈ আহে যিটো আমি ফিট কৰি দিওঁ চিমেণ্টত লগাই পেলাই বা কম্পজিট লগাই পেলাই সেইটো টুথ লেমিনেটছ বুলি কোৱা হয় যাৰ ফলত দাঁতখিনি ধুনীয়া দেখাও হয় আৰু যদি অলপমান একা বেকাও থাকে ন সেই দাঁতখিনি এৰেঞ্জড হয় এজন 30 বছৰীয়া মানুহে মোক সুধিলে যে মোৰ বয়সটো 30 বছৰ হৈছে মোৰ দাঁত গাজিব ধৰিছে এইটো সম্ভৱ নে দাঁতক দাঁতে যেতিয়া কামোৰো ন তেতিয়া মই দুখো পাওঁ আনকি পেইনো হয়
সেয়া সম্ভৱ আমাৰ যি 4টা দাঁত থাকে ন এইফালৰ 4টা দাঁত লাষ্টৰ দাঁতটো 8 নম্বৰ দাঁত বুলি কোৱা হয় এই 8 নম্বৰ দাঁতটো নৰ্মেলি 17 বছৰৰ পিছতহে গাজে অৰ্থাৎ 17 বছৰৰ পিছত মানুহ এজন জ্ঞানী হয় সেইকাৰণে এই দাঁতটোক উইজডম টুথ বুলি কোৱা হয় আৰু 80% দাঁতেই বেয়াকৈ গজে অৰ্থাৎ হয়তো বেকা বেকিকৈ গাজিব নহয়তো সি বাগৰি থাকিব কেতিয়াবাতো আলুৰ তলত সোমাই থাকে আৰু সেইটোক ইম্পেক্টেড টুথ বুলি কোৱা হয় আৰু এইটোকেও কিয় হয় যে ধৰক মানৱ বিৱৰ্তন হৈছে সকলোৱে গম পায় বিৱৰ্তনৰ ফলত আগতে মানুহৰ যিটো জ ষ্ট্ৰাকচাৰ আছিলে সেই ষ্ট্ৰাকচাৰটো ডাঙৰ আছিলে আৰু দিনক দিনে জ ষ্ট্ৰাকচাৰটো ইভলিউশ্যনৰ ফলত সৰু হ'বলৈ ধৰিছে যাৰ কাৰণে 8 নম্বৰ দাঁতটো আমাৰ গাজতে জেগা নাথাকে যাৰ কাৰণে আমাৰ দাঁতটো হয়তো বেকাকৈ গাজিব নহয়তো কিছুমানৰ আলুৰ তলতে ইম্পেক্টেড হৈ পেলাই গাজে কুৱেশ্যন নম্বৰ 10 লৈকে আহোঁ হেড গিয়াৰ আৰু নেক গিয়াৰ কি হয় এতিয়া হেড গিয়াৰ মানে হৈছে চাবচোন কিছুমান মানুহৰ এই যিটো আমাৰ ওপৰৰ হাড় থাকে এইটোক কোৱা হয় মেক্সিলা বুলি পেলাই এইটোক কোৱা হয় মেণ্ডিবল কিছুমান মানুহৰ কি হয় যে মেক্সিলাটো সৰু থাকে অৰ্থাৎ মেণ্ডিবলটো এনেকৈ ওলাই আহে আৰু সেই কণ্ডিশ্যনটোক কোৱা হয় আপোনাৰ নেক গিয়াৰ আৰু আপোনাৰ কিছুমান মানুহৰ মেক্সিলাটো ঠিকে থাকে কিন্তু মেণ্ডিবলটো অলপমান সৰু থাকে এনেকুৱা হয় তো তেনেকুৱা মানুহক কোৱা যায় আপোনাৰ বেমাৰটোক কোৱা হয় হেড গিয়াৰ বুলি পেলাই আৰু এই দুটা সমস্যা আপোনাৰ সমাধান কৰিব পৰা যায় সাৰ্জাৰীৰ মাধ্যমেৰে আপোনাৰ যিটো বোন সৰু হয় সেইটোত বোন গ্ৰাফটিং কৰিব পাৰি আৰু বোন গ্ৰাফটিং কৰাৰ পিছত কিছুমান প্ৰচেছৰ মাধ্যমেৰে এই গোটেই সমস্যাবিলাক ঠিক কৰিব পাৰোঁ আজিৰ এপিছডটো হৈ গ'ল ইতিমধ্যে মই 10টা প্ৰশ্নৰ উত্তৰ মই ধুনীয়াকৈ আপোনালোকক দিলোঁ আশা কৰোঁ এই 10টা প্ৰশ্নই আপোনালোকক বহুখিনি সুদুৱনি আপোনালোকৰ মাৰিব আৰু আপোনালোকে ভাল পাব ধন্যবাদ আজিলৈ আহিছোঁ জয় আই অসম জয় হিন্দ